আমি গাঁওবুঢ়াৰ দৰে বহি থাকিলে আমি হাৰিম। গাঁওবুঢ়াৰ নিচিনাকৈ বহি থাকো, কাম নকৰি তেতিয়াহ'লে হাৰিম। অসমত বিজেপি আমাতকৈ বহুগুণে আগবাঢ়ি আছে। অসমত বিজেপিক ৰোধ কৰাটো সহজ নহয়। আমি বিৰোধীয়ে বিজেপিৰ লগত যুঁজ দিবলৈ প্ৰস্তুত হৈয়ে উঠা নাই। আমি যি ধৰণে বিৰোধী ঐক্যই কাম কৰিব লাগিছিল সেয়া আমি কৰিব পৰা নাই। Are not prepared to fight against BJP. বিৰোধী দলসমূহে এতিয়াৰ দৰে থাকিলে আমি হৰাটো খাটাং। আৰু বিৰোধী দলবিলাকে যদি এতিয়ালৈকে থকা নিচিনাকৈ ৰৈ থাকে তেতিয়াহ'লে আমি হাৰিম। কোনে ক'ত নিৰ্বাচন খেলিব সেয়া চূড়ান্ত কৰক বিৰোধী ঐক্যই। 7 দিনৰ সময়সীমা নিৰ্ধাৰণ কৰি অখিল গগৈৰ মহাবিস্ফোৰণ। 7 দিন 10 দিনৰ ভিতৰত আমি প্ৰস্তুত হ'ব লাগিব যে আমি কোনটো সমষ্টিত কোন পাৰ্টীয়ে ইলেকশ্যন খেলিম। বিহাৰ নিৰ্বাচনৰ ফলাফল দেখি এতিয়া চকু কপালত উঠিছে অসমৰ বিৰোধী ঐক্যৰ। বিৰোধী হৰাটো যে খাটাং তাৰো ইংগিত দিলে অসমৰ বিৰোধী ঐক্য মঞ্চৰ অন্যতম দল ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। বিৰোধীৰ বৰ্তমান অৱস্থাক লৈ চিন্তিত অখিল গগৈ। শক্তিশালী বিজেপিক ৰুধিবলৈ বিৰোধীৰ নাই কোনো এজেণ্ডা। গাঁওবুঢ়াৰ দৰে বহি আছে বিৰোধী। এনেকৈ হ'লে কেনেকৈ নিৰ্বাচন জিকিব? বিজেপি আমাতকৈ বহুগুণে আগত আছে। আমাৰ কোনো লক্ষ্য আৰু পৰিকল্পনা নাই। 7 দিনৰ পৰা 10 দিনৰ ভিতৰত চূড়ান্ত কৰিব লাগে কোনে ক'ত নিৰ্বাচন খেলিব, কোনটো দলে কোনটো সমষ্টিত প্ৰাৰ্থী দিব সেয়াও কৰিব লাগে চূড়ান্ত। এনেকৈ থাকিলে আমি হৰাটো খাটাং। তীব্ৰ শংকা আৰু পৰিকল্পনাহীনতাত ভুগিছে এতিয়া অসমৰ বিৰোধী ঐক্য মঞ্চ। তাকে দেখি ৰৈ থাকিব পৰা নাই অখিল গগৈয়ে। এতিয়া প্ৰশ্ন হৈছে, মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে বিৰোধীৰ মাজত আৰম্ভ হ'ল নেকি টিকট কেন্দ্ৰিক সংঘাত? অখিল গগৈয়ে 20খন চিট বিচাৰিব, লাষ্টত এখন চিটতে মানি ল'ব। লুৰিণজ্যোতি গগৈয়ে 15খন চিট মাঙিব, লাষ্টত 3টা চিটত মানি ল'ব। মই চিটকেইটাৰ নামো কৈ দিব পাৰোঁ আগতীয়াকৈ। এতিয়া মাঙিব 14টা, কিন্তু মানি ল'ব 3টা। অখিল গগৈয়ে গোটেই পৃথিৱীখন মানিব, কিন্তু লাষ্টত এটা আৰু কনচেশ্যন প্ৰাইজ আৰু এটা হ'ব। কি বিস্ফোৰণ ঘটালে অখিল গগৈয়ে? চাওক অখিল গগৈৰ এই মন্তব্য। 2026 চনত আমি বিজেপিক হৰুৱাব পাৰিম, কিন্তু হৰুৱাব পাৰিম তেতিয়াহে। মই খালি আপোনালোকক এটা কথা কৈ লওঁ, মই যিটো কথা কওঁ একদম কংক্ৰিটকৈ কওঁ। 26ত আমি তেতিয়াহে হৰুৱাব পাৰিম। মই ভাবোঁ যে অবজেক্টিভলি বস্তুনিষ্ঠভাৱে আজিৰ দিনটো বিজেপিৰ বিৰুদ্ধে, বস্তুনিষ্ঠভাৱে আজিৰ দিনটো বিজেপিৰ বিৰুদ্ধে অসমীয়া মানুহে বিজেপিক হৰুৱাব খোজে। কিন্তু ছাবজেক্টিভলি অৰ্থাৎ বিষয়নিষ্ঠভাৱে আমি কি কৰিছোঁ? ছাবজেক্টিভলি সংগঠন বা পাৰ্টি হিচাপে বিজেপি আমাতকৈ আগুৱাই আছে। আমি অপজিশ্যনছ আৰ নট প্ৰিপেয়াৰ্ড টু ফাইট এগেইনষ্ট বিজেপি। এতিয়ালৈকে যি ধৰণৰ প্ৰস্তুতি চলাব লাগিছিলে, যি ধৰণৰ ষ্ট্ৰেটেজি লগাব লাগিছিলে, যি ধৰণৰ লজিষ্টিক ছাপৰ্ট লগাব লাগিছিলে, যি ধৰণৰ আমি নেৰেটিভ বনাব লাগিছিলে আৰু অনবৰতে কাম কৰিব লাগিছিলে, সেইটো এতিয়ালৈকে আমাৰ প্ৰিপেয়াৰ কৰি থকা। গতিকে আমাৰ ওপৰত নিৰ্ভৰ কৰিব। বিৰোধী দলসমূহে যদি সঁচাকৈ ভালকৈ কাম কৰে তেতিয়াহ'লে বিজেপি অসমত হাৰিব, আৰু বিজেপিয়ে যদি বেছিকৈ কাম কৰে আৰু বিৰোধী দলবিলাকে যদি এতিয়ালৈকে থকা নিচিনাকৈ ৰৈ থাকে তেতিয়াহ'লে আমি হাৰিম। কথা সেইটোৱে, খোলাখুলি কথা। মানে আসন বিতৰণটো আগতে হৈ যাব লাগিব যাতে সকলোৱে নিজে নিজে লাগি যায়। মানে সঁচাকৈ যদি অসমত বিজেপিক হৰুৱাব লাগে কি কৰিব লাগে জানানে? কি কৰিব লাগে? মই ইতিমধ্যে আজি মানে আচলতে গৌৰৱ গগৈলৈও এখন চিঠি দিছোঁ, কংগ্ৰেছৰ AICCলৈও মই এখন চিঠি দিছোঁ, আমাৰ অল অপজিশ্যনছবিলাকলৈ মই এখন চিঠি দিছোঁ যে আমি সঁচাকৈ যদি 2026 জিকিব খোজোঁ আন সকলো কাম আমি বন্ধ কৰি দিব লাগে। আমি আন সকলো কাম বন্ধ কৰিব লাগে আৰু 26ৰ কাৰণে বহি যাব লাগে। মইতো কৈছোঁ যে দৰকাৰ হ'লে এদিন 2 দিন 3 দিন আমি একেৰাহে বহোঁ, টিভিক মাতি নহয়, নিজাববীয়াকৈ বহোঁ, আৰু এইদৰে বহি আমি গোটেইখিনি ফাইনেল কৰি লওঁ, গোটেইখিনি ফাইনেল কৰি একেলগতে। নহয়, কাইলৈ পৰহিলৈ 7 দিনৰ ভিতৰত 7 দিনৰ ভিতৰত 7 দিন 10 দিনৰ ভিতৰত আমি প্ৰস্তুত হ'ব লাগিব যে আমি কোনটো সমষ্টিত কোন পাৰ্টীয়ে ইলেকশ্যন খেলিম। ইলেকশ্যন খেলাৰ যিখিনি মানুহ তেওঁলোকে ফিল্ডত গৈ 24 ঘণ্টা কাম কৰিব লাগিব।
ফিল্ডত কাম কৰিবৰ কাৰণে যিটো টিম বনাব লাগে তাৰ যিটো মেকানিজম মই ভিতৰৰ কথাখিনি আৰু নকওঁ আপোনালোক সকলোৱে জানে সেই মেকানিজমটো তাত গঢ়ি উঠিব লাগিব তাত ফিল্ড লেভেলত আমাৰ কোঅৰ্ডিনেশ্যন অল পাৰ্টিৰ মাজত কোঅৰ্ডিনেশ্যন গঢ়ি উঠিব লাগিব কোঅৰ্ডিনেশ্যন আপ টু গ্ৰাছৰুট লেভেল এইটো হ'ব লাগিব আৰু তাৰ পাছত আমি একেলগতে লগ লাগি নেৰেটিভ বনাব লাগিব আৰু একদম যেটো কয় ষ্ট্ৰেটেজি মানে হ'ল এনেকুৱা বৰখামু কাঁড়ডাল একদম বিজেপিৰ বিৰুদ্ধে কেনেকৈ ধৰণে লৈ যাম সেইটো ঠিক কৰিব লাগিব যদি সেইটো কৰিব পাৰোঁ তেতিয়াহ'লে আমি বিজেপিক 2026ত হাৰুৱাব পাৰিম আৰু যদি সেইটো কৰিব নোৱাৰোঁ গাঁওবুঢ়াৰ নিচিনাকৈ বহি থাকোঁ কাম নকৰি যে একদম মানে আৰামত থাকোঁ তেতিয়াহ'লে হাৰিম কথাটো সেইটো অসমৰ মানুহে বিজেপিক হৰুৱাটো বিচাৰিছে অসমৰ মানুহে বিজেপিৰ পৰা অসমৰ মানুহক পৰিত্ৰাণ দিয়াটো বিচাৰিছে অসমৰ মানুহে বিজেপিক বিদায় দিব খুজিছে অসমৰ মানুহে বুজি উঠিছে আপোনালোকে নিজেই চাওক আজি প্ৰত্যেকজন কৰ্মচাৰী আজি প্ৰতিবাদত আছে প্ৰত্যেকজন অসমত যিকোনো সময়তে যাওক কোনোবা এটা ডিপাৰ্টমেণ্টৰ কোনোবা কৰ্মচাৰীয়ে আন্দোলন কৰি আছে অসমৰ আটাইতকৈ বেছি জনসংখ্যাৰ 6 জনগোষ্ঠীয়ে 24 ঘণ্টা এতিয়া আন্দোলন কৰি আছে অসমৰ ট্ৰাইবেল মানুহবিলাক পৰিশান্ত কেলে যে ট্ৰাইবেল মানুহবিলাকক সকলোকে কৈছিলে যে তোমালোকক আমি 6 শিডিউল দিম অৰ্থাৎ সংবিধানসন্মত স্বায়ত্ব শাসন দিম বুলি কৈছিলে নিদিলে একোৱেই নকৰিলে একো কামেই নকৰিলে আছুক আপুনি সুধিবলৈ যাওক আছুক কৈছিলে যে তোমালোকৰ অসম চুক্তিৰ আমি পূৰ্ণাংগ কাৰ্যকৰীকৰণ কৰিম তোমালোকৰ আমি 6 মানে অসম চুক্তিৰ 6 নম্বৰ দফাটো পূৰ্ণাংগ কাৰ্যকৰী কৰিম আৰু আমি পলিটিকেল সেফগাৰ্ড কনষ্টিটিউচনেল সেফগাৰ্ড দিম এটা কামো নকৰিলে আপোনালোকে নিজে চাওক যে কোনো ধৰণৰ অসমৰ মানুহৰ কোনো কামেই বিজেপিয়ে নকৰিলে কৈছিলে যে অসমৰ বানপানী সমস্যাৰ আমি 100% সমাধান কৰি দিম অসমৰ বানপানী সমস্যাৰ 100% বাদ দিয়ক 20%টো হ'ব নহয় গতিকে এনেকুৱা পৰিস্থিতিত মই ভাবোঁ অকল এটাই কাম কৰিছে হিতাধিকাৰী তৈয়াৰ কৰিছে হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে আৰু বকবাজ কিছুমান অদৰকাৰী কিছুমান লেকচাৰ ফেকচাৰ দি মানুহবিলাকক উত্তেজিত আৰু বৰ্ণবাদী কৰি তুলিছে তাৰ বাহিৰে বিজেপিয়ে একোৱে কৰিব পৰা নাই সেইকাৰণে মই স্পষ্টভাৱে ক'ব খোজোঁ আজি উজনি অসমৰ আটাইতকৈ ডাঙৰ জনগোষ্ঠী আহোমসকল চুতীয়াসকল চাহ জনগোষ্ঠী তেওঁলোক বিজেপিৰ লগত নাই নামনি অসমৰ আটাইতকৈ ডাঙৰ জনগোষ্ঠী কোচ ৰাজবংশীসকল তেওঁলোক বিজেপিৰ লগত নাই মুছলমানসকল তেওঁলোকো বিজেপিৰ লগত নাই নিজে চাওক আপোনালোকে আজি চাহ জনগোষ্ঠীৰ প্ৰত্যেকজন মানুহে সেইদিনা আপোনালোকে দেখিলেনে চাহ জনগোষ্ঠীৰ মানুহক যেতিয়া তেওঁলোকে সেইদিনা কিবা 20,000 নে 25,000 টকাকৈ যে নচাৰ কাৰণে দিছিলে তাৰে 100 গৰাকীমান ছাত্ৰ আৰু ছাত্ৰীয়ে কৈছে যে আমাক নচা পইচা দিলে কি হ'ব আমাক জনজাতিকৰণ লাগে এতিয়ালৈকে দিয়া নাই প্ৰত্যেকজন মানুহ এতিয়া কনচিয়াছ কিন্তু আমি দ্য অপজিশ্যনছবিলাকে এতিয়ালৈকে ষ্ট্ৰেটেজি বনাব পৰা নাই কাম আগবঢ়াব পৰা নাই এনেই আমি বহি আছোঁ শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।